ভিলেজ ৰকষ্টাৰ 2 বৰ্তমান কেইখন দেশ ভ্ৰমণ কৰি অসম পাইছেহি এটা প্ৰজাতি কামুৰি আছে কাৰণে কেনেকুৱা লাগে তেনেকুৱা যদি 10টামান প্ৰজাতিয়ে কামুৰিবলৈ আৰম্ভ কৰে কেনেকুৱা লাগিলে হয় মা এইটো বৰ বেলেগ ধৰণৰ কথা কৰিলে সঁচা সঁচা হয়নে নহয় সঁচা, তুমি ভাবা সঁচা, সঁচা। হঠাতে পটককে যে বিক্ৰী কৰি দিওঁ মাটিটো আমাৰ স্মৃতি হয় মাটি আমাৰ ইতিহাস হয় Okay. মাটি আমাৰ সন্তানৰ ভৱিষ্যত হয় মাটি আমাৰ সংস্কৃতি হয় সেই কথাটো এই চিনেমাখনত কোৱা Oh. হৈছে কোনোবাই কাৰ ঘৰত কেনেকৈ কেনেকৈ জন্ম? জন্ম পাব আমি নাজানো আৰু কিন্তু আমাৰ মৃত্যুটো মই ভাবোঁ যে মৃত্যুটো ধুনীয়া হ'ব লাগে আমাৰ কিছুমান বাহ্যিক মেটেৰিয়েলিষ্টিক বস্তুবিলাকে কিমান দিন খুৱাব যদি প্ৰকৃতিক আমি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি চলি থাকিম নিশ্চয়, প্ৰকৃতি নিশ্চয়। যদি আমাৰ ওপৰত খং কৰে তেতিয়াহ'লে এই টকা পইচা যিবিলাক বস্তু একো কামত নাহে বহুত পইচা কাগজৰ নোটেৰে এইবিলাক আৰু কিনিব পৰা নাযাব নহ'বগে। সেইটোৱে কথা ধন্যবাদ। বৰষুণ কিনিব নোৱাৰিব নোৱাৰি। নদী কিনিব নোৱাৰিব গছো কিনিব নোৱাৰিব মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু বাৰ্তালাপৰ আজিৰ অতিথি হৈছে যশস্বী ফিল্ম নিৰ্মাতা ৰীমা দাস বাইদেউ বাইদেউ নমস্কাৰ নমস্কাৰ মই 12 বছৰ ক'ম নে 10 বছৰ ক'ম নে 9 বছৰ ক'ম কাৰণ ভিলেজ ৰকষ্টাৰ 2 আহি আছে আকৌ হয় চ' কিমান বছৰৰ মূৰত কাৰণ 2017ত ফাৰ্ষ্টখন আহিছিলে আৰু 2017ৰ পৰা যদি এতিয়া 2026 চাওঁ তেতিয়াহ'লে প্ৰায় 10 বছৰ চ' ইমান দিনৰ পিছত ভিলেজ ৰকছেছৰ যাত্ৰাটো 12 বছৰ যাত্ৰাটো কৰা হৈছে। চিনেমাখন আহিছিলে 18 চাগে থিয়েটাৰত মুক্তি পাইছিল তাৰপিছত এইখন চিনেমা আমাৰ বুছান বাৰ্লিন তেনেকৈ আৰু অন্যান্য ফেষ্টিভেলত 2024ৰ পৰাই চলি আছে 2024ৰ অক্টোবৰৰ পৰা চলি আছে আৰু আহি এতিয়া কালি ছবিগৃহত আহিব 6 মাৰ্চ তাৰিখে ছবিগৃহত আহি আছে ভিলেজ ৰকষ্টাৰ 2 এটা বা বহুতে কৈ আছে যে ভিলেজ ৰকষ্টাৰ 2খনৰ ছিকুৱেল কণ্টিনিউটি আছে আগৰখনৰ লগত নে সেই ৰকষ্টাৰসমূহ ডাঙৰ হ'ল তেওঁলোকৰ ডাঙৰ বেণ্ড হ'ল কেনেকুৱা হ'ল কি আছে ভিতৰত চিনেমাখন এইখন যদিও ছিকুৱেল হিচাপে 2 লিখা আছে গতিকে যিখিনিয়ে কোনোবাই যদি চোৱা নাই ভিলেজ ৰকছেছ তেতিয়াও তেওঁলোকে এখন তেনেকুৱা যিটো অনুভৱ পাব লাগে এখন চিনেমা সম্পূৰ্ণৰূপে সেই অনুভৱটো পাব কিন্তু তাত ধুনুহঁতৰে কাহিনী কোৱা হৈছে ধুনু ডাঙৰ হৈছে লগৰ সমনীয়াখিনি ডাঙৰ হৈছে তাৰে লগতে যিহেতু ধুনুৱে সেই চিনেমাখনৰ প্ৰথমখনত সঁচা গীটাৰ এখন পাইছিল গতিকে তাই এতিয়া এটা বেণ্ডৰ লগতো বজায় গতিকে আৰু অন্যান্য নতুন মুখো দেখা পাব অ'কে বা আপোনাৰ ছবি বুলি ক'লে এটা বিশেষ আকৰ্ষণ থাকে আৰু এটা গাম্ভীৰ্যতা থাকে সমগ্ৰ বিশ্বই চোৱাৰ পিছত অসমে চাবলৈ পায় আপোনাৰ ছবি সঁচা কথা ক'বলৈ গ'লে সেইটোৱেই কাৰণ ইমান ফেষ্টিভেলত আপোনাৰ ছবিয়ে সন্মান বুটলে তাৰপিছতে অসমীয়া ৰাইজৰ বাবে আপুনি মুকলি কৰি দিয়ে তো ভিলেজ ৰকষ্টাৰ 2 ঠিক তেনেকুৱা ধৰণৰ এখন ছবি এবাৰ যদি জানো যে ভিলেজ ৰকষ্টাৰ 2 বৰ্তমান কেইখন দেশ ভ্ৰমণ কৰি অসম পাইছেহি সেইটো এবাৰ মোক কওক সেইটো এতিয়া মই ভবা নাই Okay. কিমানখন গৈছে গম নাপাওঁ কিন্তু হয়তো 30-35খন তেনেকুৱা দেশ, okay. 40খনো হ'ব পাৰে ফেষ্টিভেল গৈছে দেশৰ কথা এতিয়া হঠাতে ক'ব নোৱাৰিম আৰু আমি থিয়েটাৰত পিছত মুকলি কৰিব লগা হয় কাৰণ ফেষ্টিভেলত বিশেষকৈ থিয়েটাৰত ওলালে ফেষ্টিভেলত তেওঁলোকে নেদেখায় ফেষ্টিভেলত তেওঁলোকে বিশেষকৈ আৰু অন্য ঠাইৰ ওপৰতো নিৰ্ভৰ কৰে যেনেকৈ ভাৰতবৰ্ষত যদি আমি প্ৰথমতে থিয়েটাৰত দেখাওঁ মুক্তি লাভ কৰে তেতিয়াহ'লে ফেষ্টিভেলে নলয় তেনেকৈও অন্য দেশৰো তেনেকুৱা নিজৰ নিয়ম থাকে সেইটো কথা আৰু সেইটোৰ কাৰণে আচলতে তেনেকুৱা এটা প্ৰক্ৰিয়াত চলিব লগা হয় কালি যদি মই তেনেকুৱা এখন চিনেমা বনাওঁ যিটো একেবাৰেই ফেষ্টিভেলত যাব নোৱাৰে মই সাধাৰণতে চিনেমাবিলাক এনেকুৱা বনাওঁ যাতে সকলোৱে চাব পৰাকৈ আচলতে চিনেমা বনোৱা হয় ফেষ্টিভেলত হ'লে আমাৰ এনেকুৱা হয় যিহেতু
থিয়েটাৰত প্ৰথম আহি গ'লে আৰু সেইখন তাৰ যিটো জাৰ্ণি যাত্ৰাটো লিমিটেড হৈ Limited যায় হৈ যায়, সীমিত yes. হৈ যায় তাৰপিছত আৰু ক'তো যাব নোৱাৰে কিন্তু আমি ভাল পাওঁ যদি অন্য বিভিন্ন ঠাইৰ পৃথিৱীৰ বিভিন্ন ঠাইৰ দৰ্শকে চিনেমাখন চাব পাৰে তেতিয়া ভাল লাগে ভাল লাগে নিশ্চয় ভিলেজ ৰকষ্টাৰ 1 ভাৰতৰ ছবিৰ ভিতৰত অস্কাৰলৈ মনোনীত হোৱা ছবি সেই কথাটো শুনিলে অস্কাৰ শব্দটো যেতিয়া তাত লাগি থাকে সেই কথাটো শুনিলে এটা বেলেগ অনুভৱ আৰু এটা বেলেগ আপোনাৰ মানে কি ক'ম অসমীয়া মানুহ হিচাপে অসমীয়া দৰ্শক হিচাপে অসমীয়া ল'ৰা হিচাপে আপোনালৈ বেলেগ ধৰণৰ এটা শ্ৰদ্ধা আহে চ' সেই বস্তুটো কণ্টিনিউ হ'বনে বা আচলতে তুমি নিজেও কিবা এটা কৰি আছা এটা নিজৰ কাম এটা কৰি আছা এই যাত্ৰাটোক যদি আমি এনেকুৱাকৈ লৈ লওঁ যে এইটোৱে হ'ব লাগিব যেনেকৈ চিনেমাখন বনাইছোঁ বক্স অফিচ এনেকুৱা হ'ব লাগিব চিনেমাখন বনাইছোঁ এনেকুৱা এটা ছাকচেছ আমাৰ সদায় এটা গ'ল এটা থাকে কিন্তু সেই গ'লটো প্ৰথম যিটো লক্ষ্য হ'ল সেইটো হ'ল যিটো কাহিনী ক'ব বিচাৰিছোঁ সেই কাহিনীটোক কেনেকৈ মনপুতভাৱে মই ভাল লগাকৈ মানুহে বুজি পোৱাকৈ চিনেমাখন বনাব লাগে লক্ষ্যটো সেইটো থাকে তাৰ পিছৰ যিখিনি ক'ৰবাত গৈ ফেষ্টিভেলত কোনখন ফেষ্টিভেল গৈছে কেনেকুৱা বক্স অফিচ হৈছে কেনেকুৱা এৱাৰ্ড পাইছে বা অস্কাৰ গৈছে সেইটো চাগে যিমানেই এনেকুৱা বহুত মানুহ আছে বহুত পইচা লগাই চিনেমা বনাইছে অস্কাৰ পাম ভাবি মেলি আৰু কোনোবাই হয়তো এনেই বনাইছে তেতিয়াও অস্কাৰ পাই গৈছে গতিকে সেইটো কথা নিৰ্ধাৰণ কৰিব নোৱাৰি আৰু তেনেকুৱা মই একেবাৰে প্ৰথমৰ পৰাই আজি এইখন আমাৰ ফ্লাইং ৰিভাৰ ফিল্মছৰ পৰা এইখন আমাৰ পূৰ্ণদৈৰ্ঘ্যৰ 6 নম্বৰ ছবি হয় সেই জাৰ্ণিটোৰ কথাই সদায় ভবা গৈছে যদি সেই প্ৰেছাৰটোত থকা যায় যে এনেকুৱাই হ'ব লাগিব এইটো তেতিয়াহ'লে সেই শান্তিটো ভংগ হৈ যায় মানে বা কামটো কৰি যাব লাগে মানে যিটো কথা কয় ন কাম কৰি গৈ থাকক আপুনি চাগে ঠিক তেনেকুৱাই সেইটোতে মই বেছিকৈ ভবা হৈছে প্ৰথম কথাটো হৈছে যে ভিলেজ ৰকষ্টাৰ্ছে যিখিনি আমাক সাফল্য দিছিল সেইখিনি এটা সপোন আছিল আমাৰ সকলোৰে কাৰণে এটা সপোন আছিল যে এনেকুৱা ইমান সোনকালে হৈ যাব বুলি যিমান এৱাৰ্ড পাইছে যিমান মানুহৰ মৰম পাইছে সেইখিনি এটা সপোন নেদেখোঁতেই বাস্তৱ হোৱাৰ এটা কাহিনী আমাৰ সকলোৰে কাৰণে আৰু সেই সময়খিনিত যে ইমানখিনি আশীৰ্বাদ মৰম ভালপোৱা পোৱা গ'ল সেইটো কাৰণে মোৰ কাৰণে এনেকুৱা হৈ গ'ল যে ইমানখিনি যিহেতু পোৱাই গৈছে তেতিয়াহ'লে যিটো কৰাৰ কাৰণে ঈশ্বৰৰ পৰা প্ৰকৃতিৰ পৰা যিটো পোৱাৰ কাৰণে সুবিধা পাইছোঁ সেই যিখিনি সৃষ্টি কৰাৰ কাৰণে যিটো এটা ক্ষমতা যিখিনি পাইছোঁ সেইটোৱে প্ৰধান উদ্দেশ্য যদি বাকীখিনি এনেও গোটেই বস্তুবিলাক টেম্পৰাৰীয়ে হয় আজি যিটো অস্কাৰত কিছুমান মানুহে মোক সোধে যে অস্কাৰ কেনেকুৱা লাগিলে কেনেকুৱা হৈ গ'ল সেই অস্কাৰটো সদায় লগত থাকিব যে এনেকুৱা ছবিখনে সিমানখিনিলৈ গৈ পাইছিল কিন্তু সেইটোৰ কাৰণে সদায় ৰাতিপুৱা উঠিতো তুমি সুখী হ'ব নোৱাৰা বা তোমাৰ সৃষ্টিটো তাতেই বন্ধ হৈ যাব নোৱাৰে গতিকে সেই যে সদায় মোৰ মনত এইটোৱে ভাবোঁ যে কেনেকুৱা ধৰণৰ কথা আকৌ লৈ আনিব পাৰোঁ কেনেকুৱা ধৰণৰ কাহিনী লৈ আনিব পাৰোঁ কোনটো কাহিনী চিনেমা বনাব লাগিব সৃষ্টিটোত সদায় এটা অহৰহ মনটো লাগি থাকে নিশ্চয় নিশ্চয় আপুনি যে ক'লে অস্কাৰৰ সেই সময়খিনি অকণমান মোকো কৈ থৈ যাওক আৰু যোৱাবাৰ আপুনি আহোঁতে আপোনাৰ মনত আছেনে আপুনি কেতিয়াবা কিছুমান কথা যে পাহৰি যায় যে যোৱাবাৰ যে কৈছিলে যে আছেনে মই ভাবি আছোঁ আগৰ শ্ব'টোৰ কথা ভাবি আছোঁ ৰীমা বাই মোক কৈছিলে মই কেতিয়াবা কিছুমান কথা পাহৰি যাওঁ হয়তো ব্ৰেইনটোক অলপ এডভান্স চিন্তা কৰি থকাৰ কাৰণে কিছুমান বস্তু পাহৰি যোৱা যায় হ'ব পাৰে ক্ৰিয়েটিভিটি থকা মানুহবিলাকৰ তেনেকুৱা হয় সেইটো হয় মই এটা বেলেগ দুনিয়া এটাত থাকোঁ আৰু যেতিয়া মোক ঘূৰি অনা হয় নহয় সেই ঠাইখিনিত তেতিয়া আকৌ নতুনকৈ মানে নিজকে শব্দ বিচাৰিব লাগিব তাৰপিছত
কি কৰিব লাগিব এইটো ৰিচাইকেল কৰা বুলি কয় Recycle, যে ৰিয়া কৰিব লগা হৈ যায়গৈ Restart. এতিয়াও তেনেকাই হৈ আছে সেইদিনা আৰু কালি নে পৰহি চাগে এটা ইণ্টাৰভিউ দিছোঁ তাৰপিছত এইকেইদিনটো মই নটে হিৰ'ৰে কথা কৈ আছোঁ এতিয়া বাৰ্লিন জাষ্ট গৈ আহিছোঁহে আজি 6 দিন মানহে হ'ল চাগে গতিকে ইমান যে সেই 3 মাহ 4 মাহমান নটে হিৰ' এনেকেই ইণ্টাৰভিউ দি আছোঁ এতিয়া হঠাতে আকৌ ভিলেজ ৰকষ্টাৰ্ছৰ তালৈকে ঘূৰি আহিব লগা হৈছে ভাষাটো সলনি হৈ থাকে সেইটো হয় কেতিয়াবা এনেকুৱা লাগে নিজৰ মাতৃভাষাটো যিটো নিজৰ মাতৃভাষাতে পঢ়া শুনা কৰি ডাঙৰ হৈছোঁ কিন্তু চৰ্চাটো থকা কিমান প্ৰয়োজন চৰ্চাটো নাথাকিলে নিজৰ মাতৃভাষাটোও যে কেতিয়াবা এৰি দিয়ে লাগি যায় মানে লাজ লগাকে সেইটোৱে কথা যে চৰ্চাটো অহৰহ লাগি থকাটো কিমান প্ৰয়োজন প্ৰতিভা থাকিলেই নহ'ব জানিলেই নহ'ব এই যে চৰ্চাটো সেই চৰ্চা কৰি থকাটো আচলতে কিমান প্ৰয়োজন মই হঠাতে এই ক'ৰবাত এনেকৈ পালোঁ মানে ইনষ্টাগ্ৰামতে পাই থাকোঁ সৰুকৈ ভাল লগা কিছুমান ৰীল যে যুদ্ধ ৰখাবৰ কাৰণে তেওঁ এগৰাকী মানুহক গাঁৱৰ মানুহ এগৰাকীক মানে ল'ৰা এজনে সুধিছে যুদ্ধ যে হৈ আছে যুদ্ধ ৰখাবৰ কাৰণে আপুনি কি কৰে তেতিয়া তেওঁ কৈছে মই চাহ বনাওঁ চাহ বনাই মানে তেওঁ নিজৰ কামটো কৰে তেওঁ সেই কামটো ভালকৈ কৰে কোনোবাই নিজৰ যে এটা কাম ভালকৈ কৰি থাকিব পৰাটো তেতিয়া আমাৰ এই ভিলেজ ৰকষ্টাৰ্ছটোত পূৰ্ণিমা বৰ্মন তেওঁৰ হাৰগিল্লা আৰ্মি আছে তেওঁ আহিছিলে তেওঁ এই ছবিখনত কণ্ট্ৰিবিউট কৰিছে তেওঁ নিজৰ হাৰগিল্লা আৰ্মিক লৈ তেওঁ ছয়গাঁৱত আহিছিলে কালাৰ দিয়াত গতিকে তেওঁক চাই মেলি মই ভাবোঁ যে কিছুমানে হয়তো ভাবিব পাৰে যে হাৰগিল্লা চৰাইটোৰ কাৰণে কেনেকৈ লাগি আছে অকল চৰাই মই সেই চাহ বনোৱা সেই হঠাতে মোৰ মানে মনলৈ আহিলে যে কেনেকৈ আজি যদি আমাৰ তাতে চাওঁ কাউৰীও মই নেদেখা হৈ আহি আছোঁ ভেকুলী ভালকৈ নেদেখা পিপৰাও মই এইবাৰ কমকৈ দেখিছোঁ যে সকলোৱে যদি এটা উদ্দেশ্য লৈ লয় যে যেনেকৈ তেওঁ মই গছেই ৰুম নহয় যাদৱ পায়েঙে তেওঁ ভাবিছে মই এই গছৰে কাম এটা কৰি আছোঁ সকলোৱে যদি এনেকৈ এটা উদ্দেশ্য এটা লৈ লয় নহয় যে আমি কেনেকৈ এই বস্তুটোতেই লাগোচোন তেতিয়া হঠাতে আজি মই গাড়ীত আহোঁতে মই ভাবিছোঁ তোমাক মই এই কথাখিনি ক'ম যে এটা বস্তুত যদি মানে একেবাৰে মানে বলিয়াৰ নিচিনা বুলিও ক'ব পাৰি সেইটো এটা পাগলপন নহয় সেই একাগ্ৰতা মানে নিয়মানুৱৰ্তিতা এতিয়া যে বহুত সেইটো দৰকাৰ হৈ পৰিছে এইটো বহুত দৰকাৰ হৈ পৰিছে কাৰণ আমাৰ প্ৰাচীন গছেই হওক বা আমাৰ প্ৰাচীন বস্তুবিলাক এটা এটাকৈ লাহে লাহে নহয় দেখিবলৈ নোপোৱা হৈ গৈ আছে গতিকে কোনোবাই যদি এটা বস্তু মাত্ৰ ধৰি থকাৰ কাৰণে যদি চেষ্টা কৰি থাকে যত্ন কৰি থাকে তেতিয়া চাগে আমাৰ বহুত বস্তু এতিয়াও ৰৈ যাব নোহোৱা হৈ যোৱা মানে কিমান বিপদ হ'ব কাৰণ সেই তেনেকেইতো বনাইছে তেনেকেই ঈশ্বৰে পৃথিৱীখন ইমান সুন্দৰকৈ মই সেইটোৱে কওঁ যে এটা মহ প্ৰজাতি কামুৰি আছে কাৰণে কেনেকুৱা লাগে তেনেকুৱা যদি 10টামান প্ৰজাতিয়ে কামুৰিবলৈ আৰম্ভ কৰে কেনেকুৱা লাগিলে হয় এইটো বৰ বেলেগ ধৰণৰ কথা কৰিলে সঁচা হয়নে নহয় তুমি ভাবা এটা পঁইতাচোৰাৰ কাৰণে কেনেকুৱা ভাবা তুমি তো প্ৰতিটো জীৱ ইমান নিখুঁতভাৱে পৃথিৱীখনত বনাই থৈ দিছে যে আমি সেইটোক নাভাবোৱে গুৰুত্বই দিয়া নাই যে এইটো এই জীৱটো শেষ হৈ যোৱাৰ কাৰণে কি হ'ব পাৰে বহুত ওপৰৰ লেভেলৰ কথা মই ৰঞ্জু হাজৰিকাৰ কিতাপলৈ মনত পৰি গ'ল আপুনি কোৱা কথাটো এটা যদি মহে আমাক কামোৰোতে আমাৰ ইমান বিপদ তো চব কীট পতংগ যদি আমাক কামুৰিবলৈ আছে ভাবা কিমান স্পেচিছ আছে তাৰে কিন্তু ঈশ্বৰে কৈছে এইটোকে কামুৰিব দিছে যদি তেনেকুৱা 10টা বেলেগে কামুৰে তুমি ক'ত ৰক্ষা পালা হয় আমি যিটো মানুহ হোৱাৰ কাৰণে যিটো সৌভাগ্য পাইছোঁ সেই বস্তুটো যে আমি পাহৰি থাকোঁ
আৰু বাকী জীৱখিনিক যে গুৰুত্ব নিদিওঁ, যাক প্ৰতিপালন কৰিবলৈ আচলতে আমাকেই দিছে, প্ৰকৃতিয়ে নিজৰ প্ৰতিপালন নিজেই কৰি আছে, তাক আমি ধ্বংসহে কৰি থাকোঁ যিমান যত্ন ল'ব লাগে তাতকৈ। কিন্তু এই যে জীৱখিনিকতো আমাকেই যত্ন ল'ব দিছে, কিন্তু সেই নোলোৱাৰ কাৰণে কি হ'ব গৈ আছে বা কি হ'ব সেইটো হয়তো আমি অনুভৱ কৰা নাই। এইগৰাকীয়ে ৰীমা দাস, ছিৰিয়াছ ফিল্ম মেকাৰ, আৰু চিন্তা ভাৱনাবোৰ তেওঁলোকৰ ছিৰিয়াছ হয়, আৰু সেইকাৰণে হয়তো তেওঁলোকৰ ছবিবোৰত এইবিলাক প্ৰকাশ পায়। বহুত ধুনীয়া এটা উদাহৰণ দিলে, বহুত বহুত ধন্যবাদ তাৰ কাৰণে। বা আৰু এটা বেলেগ প্ৰশ্নলৈ যাওঁ, আৰু মাজে মাজে কৈ আছোঁ যে ভিলেজ ৰকষ্টাৰ 2 আহি আছে 6 তাৰিখে, অৰ্থাৎ আহিলেই আৰু ভিলেজ ৰকষ্টাৰ্ছ 2ৰ কথা কি আছিলে আমি পাহৰিলে। থাকিলোঁ। মুঠৰ পৰা এটা কথা মনত ৰাখিব, আমাৰ দুজনক দেখা পাই যিহেতু আছে, ৰীমা বাক দেখা পাই আছে, এটা কথা গম পাব যে ছবিগৃহত কিবা এটা আহিছে। ভিলেজ ৰকষ্টাৰ 2 ছবিগৃহত কিবা এটা আহিছে। আহিছে। চ' ৰীমা বা সেইদিনা ইয়াতে জাহ্নু বৰুৱাদেৱ এইখন চকীতে বহি গ'ল, তেওঁ কিবা এখন ছবিৰ কাৰণে আহিছিলে, হেৰুৱা চন্দ্ৰৰ কাৰণে আহিছিলে। তো তেওঁক মই বহুত কথা সুধিলোঁ যে ধৰক আপুনি অসমত কেইজনমান বুলি ক'লে ভুল হ'ব, কিছু ব্যক্তি আছে যিসকল ব্যক্তিয়ে একেটা কামতে লাগি আছে। লাইক আপুনি ফিল্ম নিৰ্মাণ কৰি আছে, যাদৱ পায়েং ছাৰে গছ ৰুই আছে, হয়নে, হিমা দাসে দৌৰি আছে, লাভলিনাই বক্সিং কৰি আছে, ঠিক আছে। ঠিক তেনেধৰণে কোনোবাই আদিল হুছেইন ডাঙৰীয়াই অভিনয় কৰি আছে, পাপনে গান গাই আছে, জুবিন দাই গান গাই আছিলে, হয়নে, কোনোবাই হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰি আছে। চ' সেই মানুহবিলাক, সেই মানুহসকল যে তেওঁলোকে নিজৰ কামটোত লাগি লাগি অসমখনক ৰিপ্ৰেজেণ্ট কৰি আছে, তাৰ ভিতৰত আপুনিও সেই ছিৰিয়াছ ফিল্ম মেকাৰৰ যিটো টেগ আপোনাৰ, সেই বস্তুটোৱে আপোনাক কেনেধৰণে আৰু অনুপ্ৰেৰণা দিয়ে, অ'কে মই এইটো কৰিয়ে থাকিম, মই এইটোক আগবঢ়াই গৈ থাকিম? সেইটো চোৱা, সেইটো এটা কৰ্ম। সেইটো কিয় মই পালোঁ বা আৰু অন্য যিসকল ব্যক্তিৰ আপুনি নাম লৈছে, গতিকে তেওঁলোকে সেই কৰ্মটো কেনেকৈ পালে সেইটো কোৱাটো খুব টান। যেনেকৈ মই আগৰ এই ইণ্টাৰভিউটোতো কৈছোঁ যে মই কেতিয়াবা ইমান যে কাম কৰিব লাগে, কেতিয়াবা খং অভিমান হয়, আগতে অকণমান হৈছিলে, ইমান কাম কৰিবি আছোঁ, ইমান কাম কৰিব লাগে কেলে? সেই প্ৰশ্নটো যেতিয়া মই সুধিবলৈ নিজকে আৰম্ভ কৰিলোঁ, তেতিয়া বিভিন্ন কাৰণত হ'ব পাৰে। কিয় হৈছে, কি কাৰণত কৰি আছোঁ, সেইটো কথা আমি নিজে গম নাপাওঁ। সেইটো থাকে কিছুমান, কিন্তু মই এইটো কথাই অনুভৱ কৰিছোঁ যে যদি কেতিয়াবা মোৰ যিখিনি সংগীতি থাকে, আমাৰ মল্লিকা দাস হওক, ভাস্কৰ, মানৱেন্দ্ৰ, ভনিতা, কেতিয়াবা সিহঁতি যেতিয়া কাম কৰে, আমাৰ গাঁৱত বিশেষকৈ কেতিয়াবা সিহঁতি সমালোচনাৰো সন্মুখীন হয়। সমালোচনাৰ সন্মুখীন হ'লে তেতিয়া সিহঁতি অকণমান অভিমান কৰে, সিহঁতৰ খঙো উঠে, কান্দিও দিয়ে কেতিয়াবা, মোক ইমান বেয়াকৈ ক'লে, মোৰ গাঁৱৰ এই মানুহজনে মোক এনেকৈ বেয়াকৈ ক'লে, এইটো কৰিবলৈ যাওঁতে এইটো হ'ল। মই তেতিয়া আগতে ইমান বুজি পোৱা নাছিলোঁ, আগতে মোৰো অকণমান খং উঠি গৈছিলে। এতিয়া এনেকৈ ভাবোঁ যে যিখিনি ডাঙৰ যিখিনি মানুহে কাম কৰি থৈ গৈছে, তেওঁলোকেতো কিমান, মহাত্মা গান্ধীয়েতো কিমান কৰিছে, নিজৰ যিটো বিশ্বাস তেওঁ নিজৰ এগ্ৰেছিভলি অহৰহভাৱে তেওঁ নিজৰ যাত্ৰাটো কৰিছে। ভগত সিং, তেওঁৰ এটা নিজৰ বেলেগ জাৰ্ণি আছিলে, বিশ্বাসবিলাক বেলেগ কথা, কিন্তু এগ্ৰেছিভলি অহৰহভাৱে তেওঁলোকে বিশালভাৱে কৰিছে এগৰাকী মানুহে। জ্যোতিপ্ৰসাদ হওক, বিষ্ণু ৰাভা হওক, ভূপেন হাজৰিকা হওক, তেওঁলোকে আমাৰ শংকৰদেৱ, মাধৱদেৱ হওক, তেওঁলোকে এগৰাকী মানুহে ইমান কাম কৰিছে। যেতিয়া নিজে গম পোৱা যায় যে মই কাম কৰিব পাৰোঁ, আৰু এই কামটোৰ এটা বিশেষ মানে ভাৱে মংগল হ'ব, মানুহৰ মংগল হ'ব, প্ৰকৃতিৰ মংগল হ'ব, তেতিয়া নিজৰ যিটো ইগ' থাকে সেইটোক একেবাৰে সৰু কৰি দিব লগা হয়। নিজৰ যিটো অহংকাৰহীন শক্তি আৰু ভয়হীন প্ৰেম, তেনেকুৱাত এটা ৰূপান্তৰিত হৈ যায়। তেতিয়া এনেকুৱা লাগে যে মই কাম কৰিব লাগিব। আৰু মই 2023ত বিপাচনা কৰিলোঁ। বিপাচনাটোৱে আপোনাক ৰিয়েক্ট কৰিবলৈ মনা কৰে আৰু জাষ্ট ৰিছপণ্ড কৰিব লাগে। যিখিনি আপোনাক যদি বেয়াকৈও কৈছে, কোনোবাই ভালকৈও কৈছে, ভাল ক'লেও একেবাৰেই এক্সাইটেড হৈ পগলা হৈ যাব নালাগে, বেয়া ক'লেও খং উঠি পগলা হৈ যাব নালাগে। কেনেকৈ নিয়ন্ত্ৰণৰ মাজত নিজে শান্তিত
মানে শান্ত হৈ নিজৰ কৰ্তব্যটো ডিউটিটো কৰি যাব থাকিব লাগে উম। আহ, এতিয়া সেই একেই হ'ল তুমি প্ৰশ্নটো কি কৈছিলা চিৰিয়াছ ফিল্ম ভালকে মেকাৰৰ কথাটো কৈছিলোঁ যে চিৰিয়াছ বুলিবলৈ চিৰিয়াছ কালি হয়তো মই এখন হঠাতে কমাৰ্চিয়েল চিনেমাও আহ, বনাই দিব পাৰোঁ চিৰিয়াছ বা চিৰিয়াছ নোহোৱা কথাতকৈ যিয়ে বিশ্বাস কৰে যদি আপুনি যেনেকৈ ধৰ্ম আৰু অধৰ্ম উম। নাই ধৰ্ম অধৰ্ম দুৰ্যোধনে যিটো বিশ্বাস কৰিছিলে অৰ্জুনৰ লগত কৃষ্ণ উম। প্ৰভু কৃষ্ণ থিয় হৈ আছিলে উম, উম। কিন্তু দুৰ্যোধনৰ লগত ঈশ্বৰ নাথাকিলেও তেওঁ বহুত অধৰ্মটো এগ্ৰেছিভলি কৰিছিলে তেওঁ নিজে যিটো বিশ্বাস কৰে সেইটো কৰিছে ৰাৱণ তেওঁ মৰি গ'ল বা কিবা গ'ল কিন্তু নিজে যিটো অহংকাৰ বিশ্বাস কৰে সেইটো কিন্তু ধৰ্ম যিখিনি মানুহে মই দেখোঁ কিছুমান কথা তেওঁলোকে বিশ্বাস কৰে তেওঁলোকে অকণমান এগ্ৰেছিভ হোৱাটো কম থাকে বুজি পাইছা বুজি পাইছোঁ তেতিয়া কৃষ্ণই গীতা পূৰা এখন গীতাৰ সৃষ্টি হৈ গ'ল অৰ্জুনক বুজাবৰ কাৰণে অৰ্জুন ধৰ্মত আছিলে কিন্তু যুদ্ধ কৰাৰ কাৰণে দুৰ্যোধনক বুজাব লগা হোৱা নাছিল কিন্তু কৃষ্ণই বুজাবৰ কাৰণে ইমান কথা ক'ব লগা হ'ল গতিকে কেতিয়াবা সময় আহে নিজৰ যিটো বিশ্বাস তাক এগ্ৰেছিভলি কৰিবই লাগিব অ'কে ভাল বস্তু শিকিলোঁ বুজি পাইছা তুমি মই যদি ভাবোঁ মই এইটো পাৰোঁ তেতিয়াহ'লে এওঁ কিয় কৰা নাই মইনো কিয় কৰিব লাগে এইটো কথাত মইনো কিয় মাতিব লাগে হা কিন্তু মাতিব লাগিব কামটো তোমাক দিছে হয়তো সেইটো দায়িত্ব ঈশ্বৰে তুমি যদি বুজি পাইছা তুমি কৰা অভিমান কৰি বহি নাথাকিবা সেইটোৱে বা ভিলেজ ৰকষ্টাৰৰ কথা নেক্সট কুৱেশ্যনটোত আহিব এটা লাষ্ট কুৱেশ্যন মই আপোনাক সুধি থওঁ এনেকুৱা ধৰণৰ কথাৰ ওপৰত ধৰক শংকৰ গুৰুজনাই বহুত কাম কৰিলে যদি শংকৰ গুৰুজনাৰ লগত মাধৱদেৱ নাথাকিলেহেঁতেন শিষ্য নাথাকিলেহেঁতেন তেওঁৰ সৃষ্টিৰাজিক আজি আমি ইমান প্ৰচাৰ নহ'লহেঁতেন মাধৱ গুৰুজনাই যেনেকৈ প্ৰচাৰ কৰিলে ধৰক আপুনি আজি সৃষ্টি কৰি আছে আপোনাৰ সৃষ্টিবোৰ কেনেধৰণে প্ৰচাৰ হোৱাটো আপুনি বিচাৰে প্ৰচাৰ এতিয়া মই সদায় মই যিহেতু গাঁৱতেই জন্ম পাইছোঁ মই ঘূৰি ঘূৰি অন্য মানুহে অন্য ঠাইৰো মই কিছুমান কাহিনী লিখিছোঁ কিন্তু ঘূৰি ঘূৰি মই আৰু সেই ঠাইখিনিয়ে পাওঁহি সেইটো কথা মোৰ এটা বহুত ইণ্টাৰেষ্টিং হয় যে মই কেনেকৈ ঘূৰি আহি পাওঁ তোমাৰ প্ৰশ্নটো কি আছিলে প্ৰশ্নটো আছিল শংকৰ গুৰুজনাৰ গোটেই বস্তুখিনি যিটো মাধৱ গুৰুজনাই প্ৰচাৰটোৰ কথা প্ৰচাৰ কৰিলে কৈছা গতিকে মই এতিয়া এনেকুৱা হৈছে মই যিটো অৱস্থাত এতিয়া আহি পাইছোঁ তেতিয়া এনেকুৱা লাগে মইতো ইমানকেইখন চিনেমা বনালোঁ অন্য মানুহৰ লগতো চিনেমা কিছুমান বনোৱা গৈছে যে এই সেৱাটোৰ প্ৰতি মোৰ এতিয়া বেছি ইচ্ছা আছে সেৱাটো মই যেনেকৈ আমি গছ পুতা আৰম্ভ কৰিছোঁ বা অন্য কিছুমান ল'ৰা ছোৱালীখিনিক কেনেকৈ আমি আমাৰ যিখিনি লোক সংস্কৃতি সেইখিনি কেনেকৈ শিকাব পৰা যায় মই এতিয়া গোটেই ঠাইখিনিতো সৃষ্টি গৈ কামখিনি কৰাৰ কাৰণে ইমান সহজ কথা নহয় সময়ৰ অভাৱ যিহেতু মই এতিয়াও বহুত ভাল পাওঁ চিনেমা বনোৱাৰ কাৰণে এতিয়া কেতিয়াবা এনেকুৱা হৈ যায় নহয় যে এই কামটো কৰি আছোঁ লাহে লাহে তাৰ প্ৰতি অনীহা এটা আহে সেই বস্তুটো মোৰ হোৱা নাই এতিয়ালৈকে গতিকে মই ভাবোঁ যে এইটো যেতিয়া মই কৰিব পাৰোঁ মই তেনেকুৱা এটা দিছে মোক ঈশ্বৰে সেইটোতো মই কৰি থাকিব লাগিব তাৰে মাজতে মই কেনেকৈ কৰিব পাৰোঁ মই এতিয়া এনেকৈ ভাবিছোঁ যে এটা মডেল বনোৱাৰ কাৰণে মই যদি সেই অঞ্চলটোতে ছয়গাঁও অঞ্চলটোতে এটা মডেলৰ সৃষ্টি কৰিব পাৰোঁ যে এইখিনি কাম এনেকৈ আমি ভাল লগা আদৰ্শ গাঁও বুলি যে কয় বা এনেকুৱা এটা মডেল সৃষ্টি কৰিব পাৰোঁ যে মোৰ কাৰণে মই ভাবিছোঁ যে এইটো আদৰ্শ বুলি আদৰ্শ হওক কিবা হওক নিজৰ বিশ্বাস হিচাপত যেনেকৈ কাম কৰিব পাৰোঁ তেনেকৈ যদি কৰিব পাৰোঁ হয়তো তাৰ পৰাই প্ৰচাৰটো হৈ মেলি কোনোবাই যদি ভাল পায় সেই বস্তুটো আপুনি লৈ নিজে ল'ব ছয়গাঁও অঞ্চলত আপুনি কোনোবা ছাত্ৰ ছাত্ৰীক নতুন ফিল্ম মেকাৰক আপুনি শিকোৱাৰ চেষ্টা কৰিব নেকি যে সেইটো এতিয়া আৰম্ভ কৰাৰ এনেইতো আমি যেতিয়া কাম কৰি আছোঁ ভিলেজ ৰকষ্টাৰ্ছ 2খন 4 বছৰ লাগিছে 2020তে আৰম্ভ কৰিছিলোঁ 4 বছৰ লাগি গৈছে 2024লৈকে
তৰাজ হাজবেণ্ড তৰাজ 3 বছৰ লাগিছে, আগৰ ভিলেজ ৰকষ্টাৰ্ছখন 3 বছৰ লাগিছে। তো তেনেকৈ সেই সময়খিনিত মোৰ লগত যিমানখিনি মানুহে কাম কৰি থাকে তাতেও এটা শিক্ষা শিক্ষা আছে। বা তেওঁলোকে এতিয়া কেমেৰাক একেবাৰে ভয় নকৰে, আগ্ৰহী হয়। আমি যাকেই আমি কথা কওঁ তেওঁলোকে ওলাই আহে। গতিকে তাক আৰু কেনেকৈ লৈ যাব পৰা যায়, আমি ইম্পেক্ট স্ক্ৰিনিঙৰ কথাও ভাবিছোঁ। যেনেকৈ ফেষ্টিভেল আৰু থিয়েটাৰ, বহুত জেগাত যিহেতু থিয়েটাৰ নাই, মানুহখিনিক কেনেকৈ চাব পৰাৰ ব্যৱস্থা কৰিব পাৰি। আৰু মই বহুত তাৰমানে ইনষ্টাগ্ৰাম হওক, মোৰ মেইলত হওক, ফোনো আহি থাকে, ফেচবুকতো বহুত মেছেজ আহি থাকে। তেওঁলোকক উত্তৰ দি থাকিলে এটা উত্তৰ দিলেই তাত শেষ হৈ নাযায়। গতিকে মই ভাবিছোঁ আমি যদি তেনেকৈ যিখিনি মানুহে মোৰ লগত, যিখিনি ল'ৰা ছোৱালীয়ে মোৰ লগত কথা পাতিব বিচাৰে, 2দিনীয়া 3দিনীয়াকৈ যদি ৱৰ্কশ্বপ কৰিব পৰা যায়, তেনেকুৱা ধৰণৰ কিছুমান কথা নিশ্চয় মই চিন্তা কৰিছোঁ। আশা কৰিছোঁ যে এই বছৰ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। খুব ভাল হ'ব সঁচাকৈ। সেইটোৱে আমি আশা কৰোঁ যে ৰীমা দাসৰ পৰা আমি শিকিব লাগে, নতুন প্ৰজন্মই শিকিব লাগে কেনেকৈ ফিল্ম মেকিং কৰে বা শ্বেয়াৰ কৰিব পাৰোঁ। য়েছ শ্বেয়াৰ কৰিব পাৰে। বা ভিলেজ ৰকষ্টাৰ প্ৰথমখনত আপুনি নিজে হাতত কেমেৰা লৈ পানীয়ে বোকাই ঘূৰি সিহঁতক শিকাই মেলি যিটো সেই যিটো কেমেৰা আপোনাৰ এইটো কি বুলি কয় জানো, 5D Mark II 5D Mark II আছিলে, তো সেইটোৰে নিজে চব কৰিছিলে। কিমান কষ্ট আছিলে। তো এইখন কৰোঁতে অলপ কষ্টৰ পৰা মুক্তি পাইছেনে? এইখনত বেছি কষ্ট হৈছে। হা, এইখনত বহুত বেছি কষ্ট হৈছে। এইখন প্ৰথমতেতো ইয়াত পেণ্ডেমিক, এইটো ক'ভিডৰ সময়ত আৰম্ভ কৰিলোঁ। তো ক'ভিডৰ সময়ত আৰম্ভ কৰোঁতে আৰু ইহঁতি এটা কৈশোৰ অৱস্থাত আছিল। আৰু সেইখিনি সময়ত ইহঁতৰ মনবিলাক ইমান, সকলোৰে আমাৰ ইমান মনবিলাক এটা বেলেগ হৈ আছিল। চঞ্চল এটা বেলেগ আৰু ক'ভিডো এটা বেলেগ, দুটাই আছিল। সেইটোৰ কাৰণে অকণমান কষ্ট হৈছে 4 বছৰ। আৰু মই নিজৰো মানসিকভাৱে মই কৰি আছোঁ কামটো, কিন্তু মই যেতিয়া এডিটিং কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়াহে বুজি পালোঁ যে বহুত কিছুমান লুপ হ'লছ, কিছুমান মানে প্ৰব্লেমছ থাকি গৈছে। সেইটোক আকৌ ফিক্স কৰোঁতে মই আকৌ 2 বছৰ লগাইছোঁ। তেনেকুৱা হৈছে। আৰু এইখিনি মই দেউতা ঢুকোৱাৰ পিছতো যিটো মানে দুখটো থাকিও তেনেকৈ কাম কৰি থকা গ'ল, সেইবিলাকৰ কাৰণেও চাফাৰ কৰিছে। আৰু এইখনত যিহেতু আগৰখনতো সৰু ল'ৰা ছোৱালী আছিল, সৰু ল'ৰা ছোৱালী থাকোঁতে কাহিনীটো অকণমান তেওঁলোকৰ ফালৰ পৰা হয়। কৈশোৰ অৱস্থাত সংগ্ৰামটো বেলেগ হৈ যায়গৈ। ইয়াতে ধুনুৰ তাইৰ যিটো মিউজিকৰ যিখন পৃথিৱী, তাৰ কথা কোৱা হৈছে। ধুনুৰ যিটো মিউজিকৰ যিটো যাত্ৰা, সেই সপোনটোৰ কথা কোৱা হৈছে। তাইৰ বয়সৰে ল'ৰা ছোৱালীখিনিৰ যিটো মিউজিকৰ যিটো প্ৰতি ভাল পোৱা, আমাৰ আচলতে নৰ্থ ইষ্ট, অসম, মিউজিক যেন আমাৰ কোহে কোহে আছে, তেনেকুৱা ধৰণৰ গাঁৱে গাঁৱে আছে। কিন্তু এই যে ইমান আমাৰ প্ৰতিভা আছে, সেই প্ৰতিভাখিনিয়ে সদায় প্ৰাণ নাপায়। আৰু প্ৰতিভাখিনি, বহুত প্ৰতিভাই সেই সাফল্যটোও পাব নোৱাৰে। কিন্তু ধুনু আৰু তাইৰ লগৰ, তেওঁলোক এনেকুৱা ধৰণৰ প্ৰতিভা থকা ব্যক্তি, যিসকলে আমাৰ যিটো গাঁৱৰ কেতিয়াবা ঘৰৰ যিটো অৱস্থা, আৰ্থিক অৱস্থাই হওক, অন্য অৱস্থাই হওক, যাৰ কাৰণে অকল মিউজিকটোৱে নহয়, অন্যও কামতো ব্যস্ত হৈ পৰিব লাগে, মাকৰ যত্ন ল'ব লাগে, নিজৰ খেতিৰ যত্ন ল'ব লাগে। তো এই চিনেমাখনে তাকেই কৈছে। এই চিনেমাখনে আৰু কৈছে যে যিহেতু মাটিটো আমাৰ এতিয়া সুৰক্ষাৰ কথা আহি পৰিছে, পৰিচয়ৰ কথা আজি আমি কথা পাতিব লগা হৈছে। গতিকে মাটি যে আমাৰ অকল সম্পত্তি নহয়, যেনেকৈ আমি মাটিটো যে হঠাতে পটককৈ যে বিক্ৰী কৰি দিওঁ, মাটিটো আমাৰ স্মৃতি হয়, মাটি আমাৰ ইতিহাস হয়, মাটি আমাৰ সন্তানৰ ভৱিষ্যত হয়, মাটি আমাৰ সংস্কৃতি হয়। সেই কথাটো এই চিনেমাখনত কোৱা হৈছে যে মাক আৰু জীয়েকৰ এটা খুব ভাল সম্পৰ্ক দেখুওৱা হৈছে। আৰু তাৰে মাজতে মাকে কয় তাইক যে ময়ে অকল তোৰ মা নহয়, এই অসমৰ এই মাটিও তোৰ মা হয়।
তো সেই কথাটো এইখন চিনেমা আচলতে মই অসম সন্তান হিচাপে অসমক উচৰ্গা কৰা এখন চিনেমা। ইমান সময় ইমান কষ্ট কৰি আৰু আগলৈকে এনেকুৱা এখন চিনেমা মই সৃষ্টি কৰিব পাৰিম নে নোৱাৰিম মোৰ অকণমান সন্দেহ আছে। কিন্তু এইখন চিনেমাত চাগে মই মোৰ ভাল পোৱা অসম সন্তান হিচাপে ঢালি বাকি দিয়া হৈছে। মই সেইখিনিয়ে ক'ব পাৰিম। বুজিলোঁ। বহুত মৰম ভাল পোৱাৰে এই চিনেমাখন বনোৱা হৈছে আৰু সেইখিনি যদি কথা লৈ যাব পাৰোঁ হয় তেতিয়া ভাল লাগিব। নিশ্চয়। বহুত দীঘলীয়া নকৰোঁ আৰু ঠিক দুটা আছে। প্ৰশ্ন তাৰপিছত মই আপোনাক বিদায় দিম। ঠিক আছে। বা বৰ্তমান সময়ত ৰাজনীতিৰ বতৰ, ৰাজনীতি ইফালে ছবি, কেতিয়াবা মন যায় ৰাজনীতিৰ পৰা আমি উদ্ধত থাকিম, ৰাজনীতিৰ কথা বতৰাৰ পৰা আমি আঁতৰি থাকিম, কেতিয়াবা গৈ পেলাই সোমাই যোৱা হয়নে কিবা কৰি ছ'চিয়েল মিডিয়া টিভি কথা বতৰা ক'ৰবাত ৰাজনীতিৰ ভিতৰত আমি সোমাই আছোঁ? আচলতে মই এনেকৈ ভাবোঁ যে আমি সৰুৰ পৰাই ডাঙৰ হৈছোঁ আৰু আগতে মন্ত্ৰী MLA হয় বা যিকোনো কিছুমান সকলোৰে কাৰণে মানুহ হিচাপে মোৰ কাৰণে নৈতিক দায়িত্ব হ'ল মানৱতা আৰু আমাৰ নিজৰ জীৱনটো এটা সাংস্কৃতিকপূৰ্ণভাৱে আনন্দৰে নহয়। আপুনি যদি চাই আমি যদি বুৰঞ্জী চাওঁ বা আগলৈকে চাওঁ আৰু শংকৰ মাধৱেও আমাক দি থৈ গৈছে। আমি কৃষ্ণৰ কথা কওঁ, তেওঁ বৃন্দাবনত গৰু ছাগলীৰ লগতো আনন্দ কৰিছিলে, মানুহৰ লগতো আনন্দ কৰিছিলে, ফাকুৱা উৎসৱ কৰি মানে তেনেকৈও নাচি আৰু ফাকু মানে লগাই তেনেকৈও আনন্দ কৰিছিলে। তো আমি এনেকুৱা এটা সমাজ এখনত সৰুৰ পৰাই ডাঙৰ হৈছোঁ য'ত সকলো বস্তু দেখিছোঁ, প্ৰকৃতিৰ লগত জীয়াই আছোঁ, খেতি আমি নিজেই ৰোৱা পুতি ধান কাটি ডাঙৰ হৈছোঁ, গছত উঠি নদীত সাঁতুৰি ডাঙৰ হৈছোঁ। আমাক সেই পৃথিৱীখন লাগে, আমাক সেই পৃথিৱীখন লাগে য'ত আমি মানুহ হৈ কিয় এদিন আমি মৰিবই লাগিব সকলোৱে জানো, আৰু সেই মৃত্যুটো জন্ম ক'ত পাওঁ আমি নাজানো, কোনোবাই কাৰ ঘৰত কেনেকৈ জন্ম পাব আমি নাজানো। আৰু কিন্তু আমাৰ মৃত্যুটো, মই ভাবোঁ যে মৃত্যুটো ধুনীয়া হ'ব লাগে। মৃত্যুটো ধুনীয়া কেনেকৈ হ'ব? আমি যদি নিজৰ জীৱনটো আমি ভাল লগাকৈ আমাৰ নিজৰ সপোনবিলাক পূৰ্ণ কৰি আমি জীয়াই থাকিব পাৰোঁ, তেতিয়া আমাৰ মৃত্যুটো ধুনীয়া হ'ব। আমাৰ নিজৰ সন্তানবিলাকক যদি আমি ভালকৈ দেখা পাওঁ, তেতিয়াই আমি আনন্দত দেখা পাওঁ, তেতিয়াই হ'ব। গতিকে আমাক তেনেকুৱা এখন পৃথিৱী লাগে। সেইটোৰে মই আহ্বান কৰোঁ যে আমাৰ যিখিনি ল'ৰা ছোৱালী তাহাঁতৰ সপোনখিনি কেনেকৈ লালন পালন কৰিব লাগে তাৰ আহ্বান মই কৰোঁ, তাৰ মই কামনা কৰোঁ। আমাৰ সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে যাতে তেওঁলোকক আমি যিহেতু এতিয়া এইটো এটা যিটো ইণ্টাৰনেট হওক বা যান্ত্ৰিক যুগটো বহুত ফাষ্ট কৰি আছে, ফাষ্ট গৈ আছে, তেনেকুৱা সময়ত আমাৰ যিখিনি বয়সস্থ মানুহ আৰু আমাৰ যেনেকৈ জেনজিৰ কথা হৈছে, সৰু সৰু ল'ৰা ছোৱালীখিনিতো ইমান প্ৰতিভাশালী, গতিকে সিহঁতৰ মাজত এটা ব্যৱধান বাঢ়ি গৈছে। গতিকে সিহঁতৰ ভিতৰত বহুত কিবা কিবি চলি আছে, তেওঁলোকক আমাৰ প্ৰয়োজন। সৰু ল'ৰা ছোৱালীখিনিক এতিয়া আৰু সেই নিৰ্দেশনা দি সেয়া কৰাব নোৱাৰে। তেওঁলোকৰ যিটো হৃদয়ৰ যিটো অনুকৰণ কৰিব বিচাৰে, সেইটোক কেনেকৈ উৎসাহ দি তেওঁলোকক আগবঢ়াই নিব লাগে, সেইটোৰ প্ৰতি আমি যত্ন ল'ব লাগে। গতিকে যত্ন ল'বৰ কাৰণে অসমীয়া হিচাপে অসমৰ পৰিচয় ৰখাৰ, সুৰক্ষা ৰখাৰ কাৰণে আমি প্ৰতিটো বস্তুক যত্ন ল'ব লাগিব। গতিকে মই বিশেষকৈ নিবিচাৰোঁ ডিৰেক্টলি কিছুমান বস্তু যেনেকৈ সুৰক্ষা, আমাৰ নীতি কেনেকৈ কৰাব লাগে, নাগৰিকত্ব কেনেকৈ তেওঁলোকক সুৰক্ষা দিব লাগে, সেইটোৰ কাৰণে আমি যেতিয়া ইভলভ হৈছোঁ, আজিতো সেই ৰজাদিনীয়া সময় নাই। গতিকে ইয়াতে এতিয়া নীতি নিয়ম বহুত আছে, বহুত ডিপাৰ্টমেণ্ট আছে নিজৰ নিজৰ কাম কৰাৰ কাৰণে। মই ভাবোঁ আমি এনেকেই জীয়াই থাকিব পাৰোঁ, যিটো বস্তু ভাল লাগে খোৱাটোক লৈ মই বিচাৰোঁ যে মই ঢেকীয়া বিচাৰি ফুৰোঁ এতিয়াও, কচু ছিঙিবলৈ যাওঁ, কোনোবাই মাছ মাৰিবলৈ যাওক,
আমাক এটা সহজ সৰল জীৱন লাগে, সেইটো কাৰণে সকলোৰে দায়িত্ব, ৰাজনীতি কৰা মানুহৰ পৰা, আপোনালোকৰ মিডিয়া কৰা মানুহৰ পৰা কি দেখাব, নহয় আপুনি যিটো একদম। খুৱাব সেইটোৱে বাঢ়ি বাঢ়ি গৈ থাকিব। ঘৃণাটো যদি আপুনি খুৱাই বেছিকে থাকে, খুৱাই, খং যদি, গতিকে আমি যেনেকৈ কৃষ্ণ আছে, তেওঁ কৈছে, তেওঁতো কৌশলী যোদ্ধা আছিলে, কিন্তু তেওঁৰ যেতিয়া আমি কৃষ্ণক চাওঁ, সদায় যেন তেওঁ সদায় হাঁহি হাঁহিয়ে দেখি আছোঁ, কিমান কোমল। গতিকে নীতি সকলো হ'ব, যুদ্ধও মোৰ হ'ব, নামটোৰ লগত মিলি গৈছে চক্ৰপাণি। যুদ্ধৰো প্ৰয়োজন আছে। প্ৰয়োজন আছে। মানৱতা আৰু বাস্তৱতাক একেলগে নিবৰ কাৰণে সেই ভাৰসাম্যটো, মৰ্যাদাহে সভ্যতা ৰক্ষা কৰে। গতিকে সেইটোৰ কাৰণে আমি চেনচিটিভ হ'ব লাগে, চেনচিটিভ হ'ব লাগিব, যাতে যিটো বস্তু বহুত বেছি দেখি থাকিলেও তাৰ প্ৰতি মন নোহোৱা হৈ যায়গে। নহয়, একে ভাল বস্তু যেনেকৈ কয় খুৱাই থাকিলেও খাবলৈ মন নোযোৱা হৈ যায়। গতিকে ভাৰসাম্যটো চাগে ৰক্ষা কৰাটো প্ৰয়োজন। ডিৰেক্টলি কিছুমান বস্তু আমিতো নাগৰিক হয়, সাধাৰণ নাগৰিক, আমিতো জীয়াই থাকিব বিচাৰোঁ, নহয়? সেইখিনি চাগে বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ। গতিকে আমি, ঈশ্বৰে ইমান দিছে, কিমান ৰঙৰ ফল দিছে খাবৰ কাৰণে, কিমান বস্তু দিছে। মই সেইটো বাৰে বাৰে কওঁ, মই যেতিয়া এতিয়া অন্য ঠাইত যাওঁ, নৰৱেত গৈছোঁ, এষ্টনিয়াত গৈছোঁ, লণ্ডনত এনেকুৱা চিনেমাও দেখোঁ, মই তেতিয়া যাওঁ 7 দিনলৈকে আন্ধাৰ হৈ থাকে, সূৰ্য নেদেখোঁ। নহয়, মই বাৰে বাৰে কৈ থাকোঁ যে আমি সূৰ্য উঠা দেশৰ মানুহ। লণ্ডন এনেকুৱা জেগা আছে, ভিটামিন ডিৰ অভাৱ, কাৰণ সূৰ্যৰ পোহৰ নাপায়। আমাৰ কি নাই? মই কিছুমান কথা বাৰে বাৰে একে কথাই কওঁ, কাৰণ মই সেইখিনি কথাৰে কোৱাটোৰ প্ৰয়োজন অনুভৱ কৰোঁ। বিবেকানন্দই কৈছিলে যে উই আৰ উইপিং কাণ্ট্ৰি, অভিযোগ কৰি থাকোঁ, কান্দি থাকোঁ। কিন্তু মই যেতিয়া নৰৱেত গৈছোঁ, যেতিয়া 6 মাহ সিহঁতৰ আন্ধাৰ হৈ থাকে, 6 মাহ দিন, তেতিয়াও তেওঁলোকে ইমান এডভান্স, আপত্তি কৰা নাই। আমি কি কাৰণত আপত্তি কৰিব লাগে? আমাৰ কিছুমান বাহ্যিক মেটেৰিয়েলিষ্টিক বস্তুবিলাকে কিমান দিন খুৱাব? যদি প্ৰকৃতিক আমি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি চলি থাকিম। প্ৰকৃতি যদি আমাৰ ওপৰত খং কৰে, তেতিয়াহ'লে এই টকা পইচা যিবিলাক বস্তু একো কামত নাহে, এনেকুৱা কীট একোৱেই পতংগ আহিব কামত আমাক নাহে। কামুৰিব তেতিয়া। এইটো বহুত বেছি ভাল মহ লাগিলে। হৈ যাব, বেছি মহ right? হৈ যাব। বেছি মহ সঁচা, হৈ সঁচা, যাব সঁচা। নালাগে। আমি সূৰ্য এটাই হয়, নহয়? মই হেৰিত গৈছিলোঁ, বানাৰস, নে? তাত যাওঁতে এগৰাকী মানুহে মোক কৈছে যে দেখা নাৰায়ণ, মানে সূৰ্য দেখাকে যি আছে নাৰায়ণ, আমি সূৰ্য নাৰায়ণ হয়। আমি ককা আইতাক দেখিছোঁ ৰাতিপুৱা 4টা বজাতে তেওঁলোকে উঠি সাৰ পাই, গা পা ধুৱে, গৰু ছাগলী তেতিয়াই গৈ থাকে পথাৰত। গতিকে যেতিয়ালৈকে আমি নিজৰ যত্ন ল'ম, আমি আমাৰ যি আছে তাৰ মূল্যটো বুজিম, নহয়? টেকিং ফৰ গ্ৰাণ্টেড হৈ যায়, নহয়? যেতিয়া পোৱা যায়, মই এইটোৱে কৈছোঁ, মানুহে ভিটামিন ডি পাবৰ কাৰণে ক'ৰবাত বেলেগত যাব লগা হয়। যেতিয়াই আমি আমাৰ যিখিনি আছে তাৰ মূল্য বুজি, নিজে যেনেকৈ মূৰ দাঙি আমি যদি যাব পাৰোঁ, থিয় হৈ থাকিব পাৰোঁ, নিজৰ বস্তুখিনিক যদি মৰম কৰোঁ, যত্ন লওঁ, তেতিয়াহ'লে গ্ৰেটিটিউড ইজ ভেৰি ইম্পৰ্টেণ্ট। গ্ৰেটিটিউডটো থেংকফুল যদি নহয়, ৰাতিপুৱা উঠিয়ে সেই যে মোক তেওঁ ক'লে, উঠিয়ে মই বহুত ঠাইততো দেখিয়ে নাপায়। মুম্বাইত থাকিলে, মই যিটো ফ্লেটত থাকোঁ, তললৈ নামিব লাগে, তেতিয়া মই দেখোঁ। অন্য ঠাইত গ'লেও হঠাতে তুমি দেখিয়ে নোপোৱা। কিন্তু মই মানে অসমত আহিলে ইমান ভাল লাগে যে মই ৰাতিপুৱা উঠিয়ে মই সেৱাটো কৰিব পাৰোঁ, আৰু মই গ্ৰেটফুল হ'ব পাৰোঁ যে আমি কিমান ভাগ্যৱান। জোনাকী পৰুৱা নোহোৱাই হ'ল। মই গাঁৱত গ'লেহে জোনাকী পৰুৱা দেখা পাওঁ। গাঁৱতো নেদেখিবা তুমি, আমাৰ অলপ বহুত আছে কমি সেইফালে। গৈছে। অলপ আছে, অলপ আছে, কিন্তু সংখ্যাটো সংখ্যা খুব কমি গৈছে। বেয়াকৈ কমি আহিছে।
গতিকে আমাৰ নিজৰ যিখিনি প্ৰাচীন বস্তু আছে তাক এতিয়া যত্ন কৰাৰ খুব প্ৰয়োজন হাইব্ৰিড যেনেকৈ মই ক'লোঁ নহয় পালেং শাক আমাৰ ঘৰত হৈছে ইমান ডাঙৰ তিয়ঁহ হৈছে একদম সৰু সৰু মাক সুধিছোঁ এইবিলাক কেনেকৈ হ'ল মায়ে কৈছে যে এইটো বীজটোৰ পৰা হৈছে গতিকে আমি যেনেকৈ আমাৰ যিখিনি থলুৱা আমাৰ শাক পাচলি আছে সকলো বস্তু আছে তাক কেনেকৈ আমি ৰাখিব পাৰোঁ নিশ্চয় নিশ্চয় নহয় ৰাখিবৰ কাৰণে আমি যত্ন ল'ব লাগিব চেষ্টা কৰিব লাগিব আৰু সেয়াই আৰু কি ক'ম আৰু যাদৱ পায়েং এইটো ছাৰে এটা কথা কয় মাজে মাজে তেওঁ মোৰ ভাল লাগে সেই কথাটো শুনি পেলাই তেওঁ কয় যে হেৰি আমাৰ অসমখনত নদীয়েও গছপুলি ৰুব জানে চৰাই চিৰিকটিও গছপুলি ৰুব জানে পাহাৰ ভৈয়াম সকলোৱে গছপুলি ৰুব জানে গুটিটো পৰিলেই গছ হয় ন সেইটোৱে মানুহে গছবোৰ কাটি পেলাওঁ খালি সেইটোৱে কথা মানে আমাৰ ইফালে যেতিয়া গছবিলাক কাটিছিলে ফৰেষ্টৰ মানুহ এগৰাকীয়ে মোক ৰাস্তাতে লগ পাই মানে তেওঁক কান্দিছে বাইদেউ গছ ৰুবৰ কাৰণে মই আহিছিলোঁ এতিয়া মই কাটিব লগা হৈছে আৰু তেওঁ কৈছে আপোনাৰ এই ঠাইখিনি বিশেষকৈ তেওঁ কৈছে যে এইখিনি কামৰূপ কামাখ্যা মাৰ মানে ইমান আশীৰ্বাদ আছে এই ঠাইখিনিত যেনেকৈ শালগছৰ পৰা গোটেই বস্তু একো কৰিবই নালাগে আপোনালোকে জাষ্ট যত্ন ল'ব লাগে গোটেই বস্তু নিজে নিজেই হয় ইমানেই মানে আশীৰ্বাদ আছে সেই যিখিনি আশীৰ্বাদ আমাৰ অসমত নৰ্থ ইষ্টত যিখিনি আশীৰ্বাদ আছে আমি মাত্ৰ সেইখিনি বুজি পাই যত্ন লৈ থাকিলেই আমি ধুনীয়াকৈ চলি থাকিব বিচাৰোঁ কিন্তু আমি যদি কিছুমান বস্তু যেনেকৈ বিয়াটো এতিয়া কেনেকুৱা হ'বলৈ আৰম্ভ হৈছে নে কিছুমান নতুন নতুন বস্তু আহিব নতুন বস্তুটো লোৱাটো একো ডাঙৰ কথা নহয় পুৰণাখিনি সেইটোতো হ'বই ৰাইট এনেকৈতো নহয় আৰু তেনেকেই থাকি যাব নতুন বস্তু আহিব কিন্তু আমাৰ যিখিনি বস্তুৱে এনাৰ্জি দিয়ে আমাক আমাৰ যিটো এটা পৰিচয় আছে আমি কিয় ৰাজস্থানৰ পৰা বেলেগ দেখোঁ পাঞ্জাৱ কেলেই দেখোঁ নহয় বেলেগ ধৰ্মই হওক বা অন্য সংস্কৃতিয়ে হওক কিন্তু আমাৰ ইয়াতেও আমি কৃষ্ণক পূজা কৰি আছোঁ মাক পূজা কৰি আছোঁ তেনেকৈ অন্যথাটো কৰি আছে কিন্তু সংস্কৃতিটো হৈছে সাজ পোছাকটো সেইখিনিয়ে পৰিচয় আমাৰ অসমীয়া আৰ্হিৰ যেনেকৈ অন্য মানুহ আহিলে অসমীয়া আৰ্হিৰ ঘৰখিনি আমাৰ পৰিচয় এতিয়া মই জয়পুৰত গৈছোঁ বাকীটো বাহিৰৰ কথা নকয় ৰোমটমততো তেওঁলোকৰ শিলবিলাকো এতিয়াও মানে তলত ৰাস্তাৰো মানে একো বেয়া হ'বলৈ দিয়া নাই কিন্তু জয়পুৰত গৈছোঁ তেওঁলোকৰ মাৰ্কেট বা তেওঁলোকৰ যিখিনি ঐতিহাসিক যিখিনি বস্তু আছে সেইখিনি যেনেকৈ আছে তেনেকেই ৰাখিছে তেওঁলোকে গতিকে আমাৰ সত্ৰখিনি মই বাৰে বাৰে এইটো কওঁ যে আজিয়ে মই আহিছোঁ নহয় ইমান দুখ লাগিছে আমাৰ তাতে চৰকাৰী ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়খনত মই পঢ়া প্ৰথম স্কুল তাতে এই যোৱা মাহত আছিলে আগত যিখিনি আমাৰ অসম আৰ্হিৰ ঘৰকেইটা এতিয়া পূৰা একো নাই তাতে মই বাৰে বাৰে এইটো মই ইণ্টাৰভিউত কৈ থাকোঁ যে কি কাৰণত আমি দুটা মাত্ৰ ৰুম বা এনেকুৱা ধৰণে কিয় ৰাখি থ'ব নোৱাৰোঁ যিটো বস্তু আমি আমাৰ ল'ৰা ছোৱালীয়ে জানিব যে আমাৰ এনেকুৱা স্কুল আছিলে বা সেইটো ৰিপেয়াৰ কৰি আমি কিয় ৰাখিব আৰু মই দেখিছোঁ যে ঘৰবিলাকতো ইমান একেবাৰে ভাঙি পৰা নাই অকণমান কষ্ট কৰি ৰিপেয়াৰ কৰিব লাগে সঁচাকৈ এই কথাটো সঁচা কিন্তু জয়পুৰৰ ঘৰবোৰ তেওঁলোকৰ নিজৰ আকৃতি আছে ইমান চাউথ ইণ্ডিয়ান সুন্দৰকে। ঘৰবোৰ আছে আমাৰ অসম আৰ্হি ঘৰবোৰত নাইকিয়াই হৈ গ'ল এইয়াই এইটো দায়িত্ব মই নকওঁ মই ব্লেম মানে কাকো মই সেইটো দিব খোজা নাই সকলোৱে ভাবে মই যেনেকৈ ৰাস্তাৰ গছৰ কথা কৈছোঁ ৰাস্তাৰ গছত গাঁৱৰে দেখোন গছবিলাক নোহোৱা হৈ যাব ধৰিছে ডাঙৰ ডাঙৰ গছ মোৰ অঞ্চলৰ প্ৰায় মানে 20% গছহে আছে চাগে হঠাতে গছবিলাক কাটি দিয়ে ন ইমান সৰু সৰু কথাত গছবিলাক কাটি দিয়ে গাঁৱৰ মানুহখিনিয়ে যেনেকৈ বিহু পাতে চান্দা তান্দা পাতি বিহুত এটা পইচা খৰচ কৰে তেতিয়াহ'লে যেনেকৈ মই আজি অলপতে গম পাইছোঁ 7,000 টকাত গছ এজোপা ইমান সুন্দৰ গছ কাটি দিলে মই কৈছোঁ মোক কোৱা হ'লেতো মই কিনি থৈ দিব পাৰিলোঁ হয় গছজোপা গাঁৱৰ তেওঁলোকে যদি এনেকুৱা এটা দায়িত্ব লয় যে এই ডাঙৰ 100 বছৰ 50 বছৰীয়া গছজোপা এওঁৰ ঘৰত আছে সেই
গছজোপা আমাৰ গাঁৱৰ হিচাপে গাঁৱৰ হিচাপে আমি কিনি সংৰক্ষণ থৈ দিওঁ কৰি। সংৰক্ষণ কৰি থৈ দিওঁ তেওঁলোকক যদি 10-15 হাজাৰ টকা দিয়ে সেই গছজোপা ৰক্ষা কৰিব বিভিন্ন আমাৰ এনেকুৱা উৎসৱ হৈয়ে থাকে য'ত পইচা খৰচ হৈ থাকে আমি তেনেকুৱা ব্যৱস্থা এটা কিয় কৰিব নোৱাৰোঁ কাৰণ এতিয়া যিটো আমি দেখিছোঁ সৰুকৈ শাক পাচলি কৰিবৰ কাৰণেও সাৰ নোহোৱাকৈ একো নোহোৱা হৈ গৈছে মাটিৰ উৰ্বৰা শক্তিটো একেবাৰেই নাইকিয়া হৈ গৈ আছে গতিকে 100 বছৰীয়া আমাৰ সেই গছটো এতিয়া উঠোৱাটো ইমান সৰু কথা নহয় সেইটো বহুত ডাঙৰ কথা এইবিলাকো আমাৰ এটা ঐতিহ্য আচলতে নিশ্চয় মই যদি কথা কওঁ এইটো কথা ওলায়ে থাকিব খুব ভাল লাগিছে ইমান আৰু এইবিলাক কথা সদায় থাকে। পতা কথা নহয় মানে যেতিয়া আহে সেইটো তেতিয়া লগ কথা। পালেহে পাতো হা, হা, হা। অন্ততঃ মোৰ ভাল লাগিল মই আপোনাৰ লগত এইটো মোৰ চতুৰ্থটো অনুষ্ঠান গতিকে ডাঙৰ ডাঙৰ কথাবিলাক যে ওলাই থাকে নহয় নিউজত ডাঙৰ ডাঙৰ কথাতকে যিবিলাক আমি সৰু সৰু কথা বুলি ভাবোঁ সেই কথাবিলাক ডাঙৰ হোৱাৰ আগতে চম্ভালি মানে ল'ব নোৱাৰা অৱস্থা পোৱাৰ আগতে সেইবিলাকত আমি গুৰুত্ব দিব লাগে সকলোৱে মিলি আৰু অভিমান খং নকৰি সকলোৱে মিলি যত্ন ল'ব লাগিব নহ'লে ডাঙৰ ডাঙৰ বহুত পইচা কাগজৰ নোটেৰে এইবিলাক আৰু কিনিব পৰা নাযাব সেইটোৱে কথা ধন্যবাদ বৰষুণ কিনিব নোৱাৰিব নোৱাৰিম। নদী কিনিব নোৱাৰিব গছো কিনিব নোৱাৰিব এইবিলাক কথাও সদায় শুনিবলৈ নাপাব যেতিয়া ৰীমাবা আহে তেতিয়াহে হয় এইবিলাক কথা আৰু সঁচাকৈ ভাল লাগিল ৰীমাবা এইটো বহুত আপোনাৰ ভাল মোৰ লাগিলে। চতুৰ্থ অনুষ্ঠান তৰাজ হাজবেণ্ড তাৰপিছতে ভিলেজ বুলবুল ৰকষ্টাৰ কেনচিং। বুলবুল কেন সিং হা। এইখন আৰু য'তে ত'তে আমি কিবা এটাও এনেকুৱা বাৰ্তালাপবিলাক ভাল লাগে য'ত কিবা গঠনমূলক হয় মানুহে অলপ বুজি পায় ৰীমাবাক বুজি পায় আৰু কেতিয়াবা যদি আমি ষ্টুডিঅ'ত কৰিছোঁ কেতিয়াবা ৰীমাবাৰ গাঁৱত গৈ পুখুৰীৰ পাৰত গৈও অনুষ্ঠান কৰিছোঁ গতিকে যেতিয়া আহে আপুনি খুব ভাল লাগে আৰু নতুন নতুন কথা শিকিবলৈ ভাল পাওঁ। লাগে তোমাৰ বহুত লগতো ভাল মোৰ লাগিল। কথা পাতি ভাল লাগে Thank এবাৰ you. তুমি কৈ আছো এবাৰ আপুনি কৈ আছো আপুনিয়ে এনেকৈ হ'ব ইটছ এ পডকাষ্ট সকলো সম্ভৱ ইয়াত থেংক ইউ বা বহুত ভাল লাগিল হয় আৰু সকলোকে ভাল পাওঁ সকলোলৈ মোৰ বহুত মৰম আপোনাকো থাকিল আমি ভাল পাওঁ সকলোৱে ভাল পাওঁ আপোনালোকৰ আশীৰ্বাদতে এইখিনি মই সদায় ভাবোঁ যে মোৰ ইমান শক্তি ক'ৰ পৰা আহে আশীৰ্বাদ তিৰোতা মানুহখিনিও য'তে যাওঁ তেওঁলোকেও সাৱটি ধৰি যিখিনি মৰম আশীৰ্বাদ দিয়ে আৰু সেয়াই আৰু সকলোৰে ওচৰত মই কৃতজ্ঞ আৰু এইখিনি শক্তি দিয়াৰ কাৰণে আশীৰ্বাদ দিয়াৰ কাৰণে আৰু সকলোৱে ভালে থাকক থেংক ইউ সেইটোৱে বা আশা আপুনিও ভালে থাকক আজিলৈ বিদায় ধন্যবাদ। লৈছোঁ আৰু শেষত কৈছোঁ ছবিগৃহত চলি আছে ভিলেজ ৰকষ্টাৰ 2 মই আকৌ কৈছোঁ ভিলেজ ৰকষ্টাৰ 2 কেনেকুৱা হৈছে আগতকৈ ডাঙৰ হৈছে শিশুবোৰ ষ্টাৰ হৈছে আৰু বহুত কিবা কিবি কৰিছে ৰীমাবাই গতিকে গোটেইখিনি কথা আমি ইয়াত আলোচনা নকৰি অন্ততঃ ছবিগৃহলৈ আহি ছবিখন চাবলৈ আহ্বান কৰিছোঁ কাৰণ ইতিমধ্যে ছবিখনে ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন স্থানত ফেষ্টিভেলত পুৰস্কৃত হৈছে তাত সন্মান বুটলিবলৈ সক্ষম হৈছে আৰু ৰীমাবাৰ ছবিবোৰেই তেনেকুৱা সমগ্ৰ পৃথিৱীত বা ভাৰতবৰ্ষত বহুত মানুহে চোৱাৰ পিছত আমি চাবলৈ পাওঁ গতিকে আগ্ৰহেৰে ৰৈ আছোঁ চাবৰ কাৰণে আপোনালোকো যাওক ছবিগৃহত গৈ ভিলেজ ৰকষ্টাৰ 2 আপোনালোকে চাওক থেংক ইউ ধন্যবাদ